কইনা কি আছে বাৰিষাৰ 4 মাহ থাকিবৰ কাৰণে য'ত নাৰী নাৰক দাসী পুত্ৰ হিচাপে তেওঁলোকৰ সেৱাত ব্যস্ত হৈ আছিল। ঠিক তেনেকৈ এই ঋষিমুনিসকল আহি ভেড়াৰখীয়া তাত বাৰিষাৰ 4 মাহ কটালে আৰু এই 4 মাহ কটাওঁতে ভেড়াৰখীয়াজনে যিমান পাৰে তেওঁলোকক শুশ্ৰূষা কৰিলে। ঋষিমুনিসকল সন্তুষ্ট হৈ যোৱাৰ সময়ত তেওঁলোকৰ হাতত এটা আপুৰুগীয়া সম্পদ আছিল, যিটো পাৰসমণি বুলি কয়। এই মণিটোৰ বিশেষত্ব হৈছে লোহাত যদি স্পৰ্শ কৰি দিয়ে লোহাডাল সোণ হৈ যায়। আমাৰ ভাগৱতত চিন্তামণি বুলি কোৱা আছে, স্পৰ্শমণি বুলি কোৱা আছে, পাৰসমণি বুলি কয়। লোহাত লগাই দিলে লোহাডাল সোণ হৈ যায়। সেইকাৰণে সন্যাসী কিজনে ভেড়াৰখীয়াক ক'লে যে তুমি আমাক ইমান শুশ্ৰূষা কৰিলা, তোমাৰ অৰ্থ বা আৰ্থিকভাৱে ইমান সঞ্চল হোৱাৰ পাছতো সেইকাৰণে আমাৰ হাতত এইটো পাৰসমণি আছে, তুমি এই বছৰ ৰাখা, অহা বছৰ যেতিয়া আমি আহিম আমাক দি দিবা। কি ক'লে হ'ব আৰু মণিটো ৰাখি থ'লে। পিছৰ বছৰ যেতিয়া মণি আহিছে, ঋষিসকল নামি আহিছে, তেতিয়া দেখিছে যে ভেড়াৰখীয়াটোৰ কোনো ধৰণৰ আৰ্থিক উন্নতি হোৱা নাই। তাক মাতি সুধিলে যে তোমাক যে মণি এটা দিছিলো কি কৰিলা? কি কৈছো সেই মণিটো যিটো বিৰাট চিকচিকাই থাকে যে জ্বলি থাকে বোলে সেইটো কি কৰিলা? কৈছে মোৰ আটাইতকৈ মৰমৰ যিটো ভেড়া পোৱালি তাৰ ডিঙিত বান্ধি থৈছো। আছে আমাৰ সম্পত্তি, বহুমূলীয়া সম্পত্তি আছে, যদি আমি ব্যৱহাৰ নাজানো। আপোনাৰ ঘৰত গাড়ী আছে, এচি আছে, বহুত ইলেক্ট্ৰনিক বস্তু ভৰাই ৰাখিছে, কিন্তু যদি চলাবলৈ ব্যৱহাৰ কৰিব নাজানে তেতিয়া তাৰ পৰা কি লাভ? ঠিক তেনেকৈ ব্ৰহ্মাই বিচাৰি থকা মনুষ্য শৰীৰটো আমি পালো, কিন্তু ইয়াত মদ ভাং খাই আহিছো, ড্ৰাগছ খাই আহিছো, বিভিন্ন ধৰণৰ লেকচাৰ মাৰি আহিছো, য'ত নেকি কেৱল কৃষ্ণৰ নাম ল'লে, ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হৈ যায়। ইমান সুবিধা দিয়াৰ পাছতো আমি কৃষ্ণৰ নাম লওঁ। আমাৰ আধ্যাত্মিক কথা শুনিবলৈ সময় নাই, কি লাভ হ'ব তেতিয়া? এইটো শৰীৰ আমি লৈ পেলাই কি লাভ? আৰু এটি ঘটুং কৰিব চেষ্টা তাই কেতিয়া কৰে কোনো ঠিক নাই। সেইকাৰণে প্ৰভাৱ বিৰাট চিৰিয়াছ হৈছে শিশুসকলৰ ওচৰত আৰু কৈছে মানুহৰ জীৱন অতি চঞ্চল, কেতিয়া কালে ধৰে ঠিক নাই। কবিৰ আছে ইয়ালৈ লিখিছিল কাল সিধানে হে খাৰা তুমি ওচৰে লিখি কাল মানে মৃত্যু। তোৰ মূৰৰ জীৱনত মৃত্যু হৈ আছে, তই ইমান নিশ্চিন্তভাৱে ঘূৰাই কেনেকৈ শুই আছ? ঈশ্বৰৰ নাম ল। বিচনাত বহি হোৱাৰ আগতে 1 মিনিট প্ৰাৰ্থনা কৰিব, হে প্ৰভু ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিম। এইটো অভ্যাস কৰক। ৰাতিপুৱা খোৱাৰ পৰা উঠিও বিচনাতে 1 মিনিট বহক, ঘপককে তললৈ নামি নাহিব। আপুনি স্বপ্ন অৱস্থা বা গভীৰ নিদ্ৰাত থাকে, তাৰ পৰা জাগ্ৰত অৱস্থালৈ মাইণ্ডটো চেঞ্জ হ'বলৈ সময় লাগে, অলপ সময় বহিব বিচনাত আৰু সেইখন সময়ত ঈশ্বৰৰ নাম লওক, হে প্ৰভু আজিৰ দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলো। মাত্ৰ আপুনি অৰ্পণটো কৰি দিয়ক। প্ৰভুৰ চৰণত অৰ্পণ কৰাৰ অভ্যাস কৰক। ৰাতি শুওঁতে যেতিয়া ঈশ্বৰৰ নামটো লৈ পেলাই শুব, ভগৱানে নকৰক যদি শুই থাকোঁতে মৃত্যু হয়, তেতিয়া আপুনি ঈশ্বৰৰ নাম লৈ কৈছে আৰু অৰ্জুনক গেৰেণ্টি দিছে অন্তকালে মামেবং স্মৰণ মুক্তা কলেবৰং ইয় প্ৰয়াতি সভত ভাবয়াতি নাস্তে প্ৰসংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সেই মুহূৰ্তত যদি কোনোবাই মোৰ নাম লৈ পৰিত্যাগ কৰিলে ই মোক পাব, ইয়াত কোনো সন্দেহ নাই। ৰাতি শুই থাকোঁতে কিছুমানৰ মৃত্যু হৈ যায়, গমেই নাপায়, ৰাতিপুৱা জগাই থাকে সাৰ নাপায়, শেষ। গতিকে যিকোনো সময় আমি পাইছো ঈশ্বৰৰ নাম ল'বলৈ। ইয়াত কৈছে এমত দুৰ্লভ জন্ম পায়া যিটো ভগৱতী আচৰো কাম্য কৰ্ম যত নিচা হেলা জানি তাক বাঞ্ছা নকৰো।